Hello friends, আশা কৰো আপোনালোক সবে ভালে আছে। The Budding Twixter ফালৰ পৰা মই ডলি শৰ্মাই আপোনালোকলৈ লৈ আহিছো স্পোকেন ইংলিছৰ এটা নতুন লেসন। আশা কৰো আপোনালোকে আমাৰ আগৰ লেসনটো ভাল পালে, পছন্দ কৰিলে আৰু এইটো আমাৰ আজি নতুন লেসন আপোনালোকলৈ আমি লৈ আহিছো। Dear students, আজি আমি যেটো বস্তু শিকিবলৈ ওলাইছো অবজেক্ট এইটো CBSE হোক বা সেবা হোক বা জি বোৰ্ডৰে হোক সকলো ষ্টুডেণ্টৰ কাৰণে বহুতো উপযোগী। মোক বহুতো ষ্টুডেণ্টে সুধিছিলে যে মেম অবজেক্ট মানে কি? অবজেক্ট মানে সকলোৰে আচলতে কিছুমান মানুহৰ অবজেক্ট বুলি ক'লে কনফিউজন এটা আছে। সেইটো দূৰ কৰিবলৈ আমি আজি এইটো লেসন লৈ আহিছোঁ। সো অবজেক্ট মানে বাৰু কি? কেতিয়াবা আমি কিছুমান ইংলিছৰ মানে প্যাটাৰ্ন শিকোতে আমি পাওঁ যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট। যদি আপোনাৰ সেইখিনি কথা মনতো থাকে ভাল কথা, কিন্তু যদি আপুনি অবজেক্ট মানে কি সেইটোৱে চিনি নাপায় তেতিয়া আপুনি কেনেকৈ বাক্যটো লিখিব? সেইটো হৈছে মেইন ইম্পৰ্টেণ্ট কথা। সেইকাৰণে আমি আজি ক্লিয়াৰ কৰিম যে আমাৰ অবজেক্ট বুলি ক'লে এটা বাক্যৰ কোনটো বস্তু বুজা যায়। ইয়াৰ আগতে এটা লেসনত আমি ভার্ব মানে কি আমি লৈ আহিছিলোঁ, মেইন ভার্ব মানে কি, আৰু আচলতে সেইখিনি সাফিচিয়েণ্ট নহয়। আমি অচিৰে আৰু এটা লেসন বনাম য'ত নেকি আপুনি ভাৰ্বৰ আৰু ডিটেইলছ পাব। বাট সদ্যহতে এটা এতিয়ালৈকে ইতিমধ্যে এটা আপোনালোকক এটা থুলমূল এটা আভাস দিয়া হৈছে যে ভাৰ্ব মানে কি। গতিকে সেই ভাৰ্বটোৰ ঠিক পাছতে সাধাৰণতে অবজেক্টটো বহে। এইটো হ'ল প্ৰথম হিন্স অবজেক্টৰ, একদম প্ৰথম মানে ভাৰ্বৰ পাছতেই অবজেক্টটো বহে। আৰু দুই নম্বৰ কথা হৈছে ভাৰ্বৰ সৈতে এই অবজেক্টটোৰ ডিৰেক্ট কানেকশ্যন থাকে। এই দুটা হ'ল চিনাকি আচলতে কেনেকৈ আমি অবজেক্টটো বিচাৰি উলিয়াম। আৰু যেতিয়া তলৰ এক্সাম্পলকেইটা আপুনি চালে আপুনি নিশ্চয় অতি ভালকৈ বুজি পাব যে অবজেক্ট মানেনো কি। গতিকে আমি এক্সাম্পল চোৱাৰ আগতে মনত ৰাখিম, প্ৰথম কথা হৈছে যে এই বস্তুটো মানে অবজেক্টটো ভাৰ্বৰ পাছত বহিব, আৰু দুই নম্বৰ কথা হৈছে যে ভাৰ্বৰ সৈতে ইয়াৰ ডিৰেক্ট কানেকশ্যন থাকিব। গতিকে আমি এতিয়া আহি আছোঁ চাবলৈ এক্সাম্পলকেইটা। ইয়াত আমি দুটা এক্সাম্পল লৈছোঁ। ফাৰ্ষ্ট ওৱান হ'ল শ্বি লষ্ট কনচিয়াছনেছ। শ্বি হ'ল ছাবজেক্ট, লষ্ট হ'ল ভাৰ্ব মানে হেৰুৱাইছিল, তাই হেৰুৱাইছিল, শ্বি লষ্ট। গতিকে যিহেতু এইটো হ'ল ভাৰ্ব আৰু ইয়াৰ সৈতে ডিৰেক্ট কানেকশ্যন আছে এই শব্দটোৰ, আমি আৰু ভালকৈ বুজিম। তাই হেৰুৱাইছিল, হেৰুৱাইছিল হ'ল ভাৰ্ব। আমি যদি সোধোঁ কি হেৰুৱাইছিল? কনচিয়াছনেছ হেৰুৱাইছিল। চ' এইটো হ'ল আমাৰ অবজেক্ট। ডেট মিনছ ভাৰ্বৰ সৈতে ইয়াৰ ডিৰেক্ট কানেকশ্যন আছে। হেৰুৱাইছিল, কি হেৰুৱাইছিল? কনচিয়াছনেছ। কেনেকৈ হেৰুৱাইছিল, কেতিয়া হেৰুৱাইছিল, সেইবোৰ আমাৰ ইয়াত নাহে। কি হেৰুৱাইছিল ডিৰেক্টলি? কনচিয়াছনেছ। চ' ডেট উইল বি দ্য অবজেক্ট। ইন দ্য ছেকেণ্ড চেণ্টেন্স, আই ন' হিম। কোনে? আই, ডেট ইজ দ্য ছাবজেক্ট। ন' মানে জানো বা চিনি পাওঁ, এইটো হ'ল ভাৰ্ব। এতিয়া ডিৰেক্ট কানেকশ্যন কাৰ সৈতে আছে? মই কাক জানো? তেওঁক জানো, হিম। এইটো হ'ল অবজেক্ট, যে মই কাক জানো? হিম। সেইদৰে ধৰকচোন আপুনি কৈছে যে আই ইট চিকেন, মানে মই চিকেন খাওঁ। কেতিয়া খায়? প্লেটত খায় নে আপুনি থালত লৈ খায় নে আপুনি মানে কি পটত লৈ খায়, এইটো মেটাৰ নকৰে, বা কেইটা বজাত খায় এইটো মেটাৰ নকৰে। আপুনি খায়, ইউ ইট, আপুনি কি খায়? চিকেন খায়। চিকেন উইল বি দ্য অবজেক্ট। গতিকে যিটো ডিৰেক্ট যিটো কানেকশ্যন থাকিব ভাৰ্বৰ লগত সেইটো হ'ল অবজেক্ট। এইটো সদায় মনত ৰাখিব। আৰু এতিয়া অবজেক্টৰ কথা অকল এইখিনি জানিলেই নহ'ব, অবজেক্টৰ কেইটামান ভাগো আছে। যিখিনি ধৰকচোন আপুনি যদি ইংলিছ শিকিব খুজিছে একমাত্ৰ নিজে ইংলিছটো ক'বৰ কাৰণে, জানিবৰ কাৰণে, তেতিয়াহ'লে এইখিনিলৈকে আপোনাৰ কনচেপ্টটো মানে অবজেক্ট মানে কি এইখিনিলৈ জনাটোৱে আপোনাৰ ঠিক আছে, চলি যাব, কাম চলি যাব। কিন্তু ইফ ইউ আৰ এ ষ্টুডেণ্ট, যদি আপুনি ষ্টুডেণ্ট হয় তেতিয়াহ'লে ইউ শ্বুড ন' দ্য কেটেগৰিজ অফ অবজেক্ট। মানে অবজেক্ট বুলি ক'লে আমি কি ভাগ আমি পঢ়িব লাগিব সেইটো, যদি আপুনি ষ্টুডেণ্ট হয় তেতিয়া আপুনি হ'লে এইটো বস্তু, যদি আপুনি ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি এইটো বস্তু পঢ়িব লাগিব। অবজেক্ট হৈছে তিনিটা টাইপৰ, অবজেক্টৰ তিনিটা টাইপ আছে: ডিৰেক্ট অবজেক্ট, ইনডিৰেক্ট অবজেক্ট আৰু অবজেক্ট অফ প্ৰেপজিশ্যন। আকৌ কৈছোঁ মই, ডিৰেক্ট, ইনডিৰেক্ট এণ্ড অবজেক্ট অফ প্ৰেপজিশ্যন। এতিয়া আমি ডিটেইলছ পঢ়িম যে ডিৰেক্ট অবজেক্ট কোনবিলাক, ইনডিৰেক্ট কোনবিলাক আৰু অবজেক্ট অফ প্ৰেপজিশ্যন কোনবিলাক। কথা হৈছে ডিৰেক্ট অবজেক্টটো আপুনি কিদৰে চিনি উলিয়াব? আমি ধুনীয়াকৈ লিখিছোঁ যে ইউ কেন ফাইণ্ড দিছ বাই ফাইণ্ডিং দ্য ভাৰ্ব এণ্ড আস্কিং হোৱাট। মানে এটা চেণ্টেন্সত আপুনি, ইন আ চেণ্টেন্স ইউ হেভ টু ফাইণ্ড দ্য ভাৰ্ব ফাৰ্ষ্ট, দেন ইউ আস্ক হোৱাট। মানে বাক্য এটাত আপুনি প্ৰথমতে, মই অসমীয়াটো লিখি দিছোঁ ইয়াতে,
অসমীয়াত লিখিছোঁ প্ৰথমতে বাক্যটোত ভাৰ্ব বিচাৰি লওক মানে এটা বাক্যত প্ৰথমতে আপুনি ভাৰ্বটো বিচাৰি লওক আৰু তাৰ সৈতে সংগতি ৰাখি আপুনি কুৱেশ্যন কৰক কি ভাৰ্বৰ সৈতে সংগতি ৰাখি যেতিয়া আপুনি সুধিব কি বুলি মানে কি খায় বা কি পিন্ধে দেন দ্য ৱৰ্ড ইউ উইল গেট ডেট উইল বি দ্য অবজেক্ট আৰু সেইটোৱে হ'ব অবজেক্ট এক্সাম্পল দিছোঁ মই ফাৰ্ষ্ট চেণ্টেন্সটো হৈছে পাছ দ্য বাটাৰ মানে পাছ কৰিব দিছে কি পাছ কৰিব দিছে আমি যদি চাওঁ ইয়াতে মেইন ভাৰ্বটো হৈছে কোনটো ইয়াতে মেইন ভাৰ্ব কোনটো পাছ মানে পাছ কৰি দিয়ক কি পাছ কৰি দিব লাগে দ্য বাটাৰ দ্য বাটাৰ উইল বি দ্য object. Again in the second sentence, she has a baby. She মানে তাই has হ'ল ইয়াত verb মানে আছে তাইৰ আছে কি আছে a baby এটা কেঁচুৱা আছে a baby এইটো হ'ল object. Again in the second sentence, in the third sentence, his father is recovering from a massive stroke. His father is recovering from a massive stroke. So ইয়াতে আপুনি চাব কোনে তেওঁৰ দেউতাকে এইটো ভাৰ্ব নহয় এইটো ছাবজেক্ট ইজ ৰিকভাৰিং হৈছে ভাৰ্ব ইয়াতে মানে ৰিকভাৰ হৈ আছে বা ৰিকভাৰ হৈ আছে এতিয়া কথাটো হৈছে তেওঁৰ দেউতাক কিহৰ পৰা ৰিকভাৰ হৈ আছে হোৱাট কিহৰ পৰা আ মাছিভ ষ্ট্ৰক এটা ডাঙৰ ষ্ট্ৰকৰ পৰা চ' মাছিভ ষ্ট্ৰক উইল বি দ্য অবজেক্ট আমি বুজি পালোঁ ডিৰেক্ট অবজেক্ট কোনবিলাক এতিয়া আমি শিকিম ইনডিৰেক্ট অবজেক্ট কোনবিলাক ইউ কেন ফাইণ্ড দিছ বাই ফাইণ্ডিং দ্য ভাৰ্ব দেন ডিৰেক্ট অবজেক্ট এণ্ড দেন আস্কিং for or to whom অৰ্থাৎ যদি আপুনি ডিৰেক্ট অবজেক্টটো বিচাৰি পায় তেতিয়া আপুনি ইনডিৰেক্ট অবজেক্টটো বিচাৰি পাব প্ৰথমতে আপুনি ভাৰ্ব বিচাৰি ল'লে তাৰপিছত আপুনি ডিৰেক্ট অবজেক্টটো বিচাৰি ল'লে এণ্ড দেন ইট উইল হেল্প ইউ টু ফাইণ্ড আউট দ্য ইনডিৰেক্ট অবজেক্ট মই অসমীয়াত লিখি দিছোঁ প্ৰথমতে বাক্যটোত ভাৰ্ব বিচাৰি লওক যেনেকৈ আপুনি আগৰ ডিৰেক্ট অবজেক্ট মানে বিচাৰোঁতে লৈছিলে তাৰপিছত আপুনি ডিৰেক্ট অবজেক্টটো পাব সেইটো বিচাৰি লওক আৰু তাৰ পাছত আপুনি সংগতি ৰাখি সোধক যে কাৰ বাবে অৰ্থাৎ আপুনি এক্সাম্পল চালে ভালকৈ বুজিব কথাখিনি আমি ইয়াত তিনিটা এক্সাম্পল লৈছোঁ শ্ব' মি দ্য লেটেষ্ট ডিজাইন এতিয়া কি কৰিব লাগে শ্ব' দিছ ইজ দ্য ভাৰ্ব ভাৰ্বৰ লগত ডিৰেক্ট অবজেক্ট প্ৰথমতে বিচাৰিব লাগিব আমি ছেকেণ্ড ষ্টেপ হ'ল আমাৰ ডিৰেক্ট অবজেক্ট বিচাৰি লোৱা শ্ব' কি দেখুৱাব লাগে দ্য লেটেষ্ট ডিজাইন হ'ল ডিৰেক্ট অবজেক্ট ঠিক আছে এতিয়া মই কৈছিলোঁ কি সুধিব লাগিব কাৰ বাবে মানে কাক দেখুৱাব লাগে মি মোক এইটো হ'ল ইনডিৰেক্ট অবজেক্ট অৰ্থাৎ এইটো হ'ল ভাৰ্ব শ্ব' দেখুওৱা কি দেখুওৱা দ্য লেটেষ্ট ডিজাইন এইটো ডিৰেক্ট অবজেক্ট আমি অলৰেডি শিকিলোঁ কাৰ বাবে মোৰ বাবে মানে মোক দেখুওৱা দেট ইজ ইনডিৰেক্ট অবজেক্ট ইন দ্য ছেকেণ্ড চেণ্টেন্স টেল হাৰ আ ষ্টৰি টেল মানে হৈছে ইয়াতে ভাৰ্ব টেল মানে ক'ব লাগে কি ক'ব লাগে আ ষ্টৰি ইজ দ্য ডিৰেক্ট অবজেক্ট এজ আই টল্ড ইউ আৰ্লিয়াৰ এতিয়া আমাৰ কৈছিলোঁ মই যে কাৰ বাবে সুধিলেহে আমি ইনডিৰেক্ট অবজেক্টটো আমি বিচাৰি পাম কাক ক'ব লাগে ষ্টৰি হাৰ চ' ইট উইল বি দ্য ইনডিৰেক্ট অবজেক্ট চ' টেল হাৰ আ ষ্টৰি হিয়াৰ নম্বৰ থাৰ্ড নেভাৰ টেল পিপল ইয়'ৰ পাৰ্চনেল ষ্টৰি নেভাৰ টেল পিপল বাক্যটো যদিও নেগেটিভ আমাৰ ইয়াতে ভাৰ্বটো হৈছে টেল মানে কোৱা নেভাৰ টেল মানে নক'বা নেভাৰ টেল পিপল কি ক'ব নালাগে ইয়'ৰ পাৰ্চনেল ষ্টৰি এইটো হ'ল আমাৰ ডিৰেক্ট অবজেক্ট কিন্তু কাক ক'ব নালাগে পিপল এইটো হ'ল আমাৰ ইনডিৰেক্ট অবজেক্ট চ' আশা কৰোঁ ক্লিয়াৰ হ'ল যে হোৱাট ইজ ডিৰেক্ট অবজেক্ট হোৱাট ইজ ইনডিৰেক্ট অবজেক্ট মানে ভাৰ্বৰ সৈতে ডিৰেক্ট কানেকশ্যন আছে কাৰ লগত শ্ব' দেখুওৱা কি দেখুওৱা দ্য লেটেষ্ট ডিজাইন ডিৰেক্ট অবজেক্ট কিন্তু কাক দেখুৱাব লাগে মি মোক এইটো ইনডিৰেক্ট অবজেক্ট টেল মানে কোৱা কি ক'ব লাগে আ ষ্টৰি এইটো হ'ল ডিৰেক্ট অবজেক্ট কিন্তু কাৰ কাৰণে ক'ব লাগে ষ্টৰিটো কাক ক'ব লাগে হাৰ সেইটো হ'ল ইনডিৰেক্ট অবজেক্ট নেভাৰ টেল পিপল টেল মানে কোৱা এইটো হ'ল ভাৰ্ব কি ক'ব লাগে বা কি ক'ব নালাগে ইয়'ৰ পাৰ্চনেল ষ্টৰি সেইটো হ'ল ডিৰেক্ট অবজেক্ট আৰু কাক ক'ব নালাগে পিপল এইটো হ'ল ইনডিৰেক্ট অবজেক্ট চ' আশা কৰোঁ ডিৰেক্ট অবজেক্ট কি আৰু ইনডিৰেক্ট অবজেক্ট কি আজিৰ পৰা কনফিউজন নাথাকিব চ' এতিয়া আমাৰ আৰু এটা বাকী আছিলে আমি সেইটো পঢ়িম এইটো হ'ল অবজেক্টছ অফ প্ৰেপজিশ্যন The noun or pronoun governed by a preposition is known as the object of preposition. তাৰ মানে প্ৰেপজিশ্যনৰ ওপৰত মই অসমীয়াতো লিখিছোঁ কথাখিনি প্ৰেপজিশ্যনৰ ওপৰত ভিত্তি কৰি মানে যিটো প্ৰেপজিশ্যন থাকে তাৰ ওপৰত ভিত্তি কৰি আমি যিটো নাউন বা প্ৰনাউন আমি নাউন মানে হ'ল বিশেষ্য আৰু প্ৰনাউন মানে হ'ল সৰ্বনাম
যিটো আমি যিটো নেকি কানেকশ্যন হৈ থাকে প্ৰিপ'জিশ্যনৰ সৈতে মানে প্ৰিপ'জিশ্যনত বেছ কৰি যিটো নাউন বা প্ৰনাউন কানেক্টেড হৈ থাকে সেইটোকে আমি কওঁ অবজেক্টছ অফ প্ৰিপ'জিশ্যন যেতিয়া আমি এক্সাম্পল চাম আমি বুজিম যে আচলতে অবজেক্টছ অফ প্ৰিপ'জিশ্যন মানে কি ইয়াতে আমি তিনিটা এক্সাম্পল লৈছোঁ হি লিভছ নিয়েৰ ভৰলু হি কেন টেল আ লট এবাউট হাৰ আই ৱাচ আ ডকুমেণ্টাৰী অন বাৰ্ডছ চ' এই বাক্যকেইটাত নম্বৰ 1টো হৈছে জানে আপোনালোকে যে হি কোন হৈছে ছাবজেক্ট হি হৈছে ছাবজেক্ট হি লিভছ হৈছে ভাৰ্ব চ' আমাক ইয়াত কৈছিলে আমি কি চাব লাগিব প্ৰেপ'জিশ্যন চাব লাগিব এই নিয়েৰ এইটো হ'ল প্ৰেপ'জিশ্যন নহয় জানো আমি চেষ্টা কৰিম অতি সোনকালে এই প্ৰিপেৰেশ্যনৰ ওপৰত আপোনালোকক কিবা লেচন দিবৰ কাৰণে চ' হি লিভছ নিয়েৰ মানে তেওঁ থাকে নিয়েৰ মানে ওচৰত এতিয়া ডাইৰেক্ট কানেকশ্যন কাৰ ওপৰত আছে কাৰ লগত আছে যে তেওঁ কাৰ ওচৰত থাকে ভৰলুৰ ওচৰত চ' দিছ ইজ অবজেক্ট হি লিভছ নিয়েৰ ভৰলু কাৰণ এই প্ৰিপ'জিশ্যনটো কাৰ ওপৰত বেছ কৰি হৈছে ইয়াৰ ওপৰত যদি আপুনি কয় যে হি লিভছ নিয়েৰ সি ওচৰত থাকে কাৰ ওচৰত থাকে ইউ হেভ টু মেনশ্যন দেট আপুনি উল্লেখ কৰিব লাগিব কাৰ ওচৰত থাকে হি লিভছ নিয়েৰ ভৰলু মানে এইটো হ'ল অবজেক্ট আগেইন ইন দ্য ছেকেণ্ড চেণ্টেন্স হি কেন টেল আ লট এবাউট হাৰ হিয়েৰ আপুনি চাব হি হ'ল ছাবজেক্ট মানে তেওঁ কেন মানে পাৰে আগতে লেচন এটা হৈছে কেনৰ ওপৰত তেওঁ পাৰে টেল মানে ক'ব ভাৰ্ব তেওঁ ক'ব পাৰে কেন টেল আ লট মানে বহুত বেছিকৈ ক'ব পাৰে ইয়াত প্ৰেপ'জিশ্যন হৈছে এবাউট বিষয়ে এবাউট মানে বিষয়ে কাৰ বিষয়ে ক'ব পাৰে সেইটো উল্লেখ কৰিব লাগিব আমি মানে এই বিষয়টো হৈছে কাৰ বিষয়ে হাৰ তাইৰ বিষয়ে চ' ডেট উইল বি দ্য অবজেক্ট মানে হি কেন টেল আ লট সি বহুত কথা ক'ব পাৰে বা বহুতো ক'ব পাৰে এবাউট মানে বিষয়ে কাৰ বিষয়ে হাৰ মানে তাইৰ বিষয়ে বা তেওঁৰ বিষয়ে গতিকে যদি আপুনি ইয়াত হাৰটো নিলিখে এই এবাউটটোৰ কোনো মূল্য নাই মানে এবাউট মানে হৈছে প্ৰেপ'জিশ্যন এগেইন মই কৈছোঁ বিষয়ে কাৰ বিষয়ে তাইৰ বিষয়ে চ' দিছ উইল বি দ্য অবজেক্ট এণ্ড দ্য লাষ্ট এক্সাম্পল ইজ আই ৱাচড আ ডকুমেণ্টাৰী অন বাৰ্ডছ আই হ'ল ছাবজেক্ট মানে মই ৱাচ মানে হ'ল মই চাইছিলোঁ মই কি চাইছিলোঁ আ ডকুমেণ্টাৰী অন হ'ল ইয়াত প্ৰিপ'জিশ্যন অন মানে ওপৰত কিহৰ ওপৰত বাৰ্ডছ চৰাইৰ ওপৰত যদি আপুনি বাৰ্ডছটো নিলিখে তেতিয়াহ'লে অনৰ একো মূল্যই নাই আই ৱাচড ডকুমেণ্টাৰী অন বাৰ্ডছ মানে এই প্ৰিপ'জিশ্যনটো কাৰ কাৰণে বহিছে এই বাৰ্ডছ বোলা শব্দটোৰ কাৰণে বহিছে মানে চৰাইৰ ওপৰত মই এখন ডকুমেণ্টাৰী চাইছিলোঁ গতিকে যেতিয়া এনেকৈ প্ৰিপ'জিশ্যন থাকিব তাৰ লগত কানেকশ্যন যাৰ থাকিব মানে যাৰ কাৰণে এই বস্তুটো ইয়াত অনা হৈছে এই বাক্যটোত ছাপ'জ এইটো চাব আই ৱাচ আ ডকুমেণ্টাৰী মই এখন ডকুমেণ্টাৰী চাইছিলোঁ ইয়াতে শেষ হৈ গ'লহেঁতেন কিন্তু এই অনটো কাৰ কাৰণে অনা হৈছে এই বাৰ্ডছ বোলা শব্দটোৰ কাৰণে মানে চৰাইৰ ওপৰত ইয়াত পাৰ্টিকুলাৰলি কৈ দিয়া হৈছে যে বাৰ্ডছৰ ওপৰতে আপুনি ডকুমেণ্টাৰীখন চাইছিল আৰু সেইকাৰণে এই অনটোৰ লগত কানেকশ্যন কাৰ ডিৰেক্টলি আছে এই বাৰ্ডছৰ গতিকে ডেট উইল বি দ্য অবজেক্ট অফ প্ৰেপ'জিশ্যন চ' আশা কৰোঁ অবজেক্টটোৰ ওপৰত কোনো কনফিউজন নাথাকিব আজিৰ পৰা আপোনালোকৰ আমাৰ নেক্সট লেচনত আমি ষ্টুডেণ্টৰ কাৰণে কমপ্লিমেণ্ট মানে কি মানে বহুজনে মোক সুধিছে বহু ষ্টুডেণ্টে যে তেওঁলোকে ক্লিয়াৰ কৰি ক'ব লাগে মই যে হোৱাট ইজ কমপ্লিমেণ্ট চ' কমপ্লিমেণ্টৰ ওপৰত মই এটা অতি সোনকালে লেচন বনাব চেষ্টা কৰি আছোঁ আৰু অতি সোনকালে সেইটো আপোনালোকৰ ওচৰলৈ আহি পাব চ' আই হোপ ইউ লাইক দ্য লেচন চ' ইফ ইউ হেভ লাইক দ্য লেচন প্লিজ লাইক দ্য ভিডিঅ' শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড স্পেচিয়েলি উইথ ষ্টুডেণ্টছ বিকজ দিছ লেচন উইল হেল্প অল দ্য ষ্টুডেণ্টছ আউট দেৰ আ লট মই ৰৈ থাকিম আপোনালোকৰ কমেণ্টৰ কাৰণে কমেণ্ট ছেকশ্যনত চ' টিল দেন চি ইউ ইন দ্য নেক্সট উইক থেংক ইউ আশা কৰোঁ আপোনালোকে লেচনটো ভাল পালে যদি ভাল পালে লাইক কৰক আপোনাৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক নতুন লেচন শিকিবলৈ ছাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহিত কৰক থেংক ইউ